অসমৰ আদিবাসী চাহ শ্ৰমিকসকলে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবী উত্থাপন কৰাৰ লগতে আন্দোলন কৰি আহিছে। চৰকাৰ লগত বহাত আমাৰ কমজোৰি নাই, যিকোনো আমি বহিব পাৰো। আজি বহিম, কালিও বহিম, কিন্তু আমাৰ দাবী একেই থাকিব যেতিয়ালৈকে নাপাওঁ। লিডাৰ অফ আদিবাসী, মই বেলেগৰ লিডাৰ নহয়। অসমখনক অৰ্থনৈতিক ক্ষেত্ৰত চাহ বাগিচাৰ শ্ৰমিকসকলে অৱদান কিমান আছে আমি সকলোৱে জানো। আজি আমি আদিবাসী চাহ শ্ৰমিকৰ ইতিহাসৰ কথা জানো। নমস্কাৰ, মই বিজয় পানিকা। অসমৰ চাহ উদ্যোগ আৰম্ভণি হৈছিল 18 শতিকাৰ আৰম্ভণিতে, যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ গছৰ সন্ধান পায়। ইয়াৰ পাছতে ব্ৰিটিছসকলে বাণিজ্যিক ভিত্তিত চাহ বাগিচা স্থাপন কৰে। কিন্তু বাগিচা খোলাৰ লগে লগে তেওঁলোকৰ সন্মুখত এটা ডাঙৰ সমস্যা আছিল, শ্ৰমিক ক'ত পাব। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী সেই সময়ত অসমীয়া সমাজ মূলতঃ কৃষিভিত্তিক আছিল। অধিকাংশ অসমীয়া মানুহ নিজৰ পৈতৃক মাটি খেতি কৰি জীৱন চলাইছিল। তেওঁলোকে স্বাধীন কৃষক হিচাপে জীৱন যাপন কৰিছিল। চাহ বাগিচাত কাম কৰাটো মানে আছিল আৰু এটা নিয়ন্ত্ৰিত শ্ৰমকেন্দ্ৰিক আৰু প্ৰায় বন্দী ধৰণৰ জীৱন। এইটো বহু অসমীয়া মানুহৰ বাবে অগ্ৰহণযোগ্য আছিল। তেওঁলোকৰ বাবে চাহ বাগিচাত কাম কৰা মানে আছিল কঠিন শ্ৰম, কম মজুৰি, পৰিয়ালৰ পৰা আঁতৰি থকা, বিদেশী মালিকৰ অধীনতা। এই কাৰণেই বহু অসমীয়া লোকে এই কাম কৰিবলৈ অনিচ্ছুক আছিল। ব্ৰিটিছসকলে অসমীয়া মানুহক চাহ বাগানত খটুৱাব নোৱাৰি কছাৰী আৰু নগাসকলৰ ওপৰত চকু দিলে। কছাৰী আৰু নগাসকলে সীমান্ত আৰু পাহাৰীয়া অঞ্চলত বসবাস কৰিছিল। তেওঁলোকৰ জীৱন ধাৰা আছিল মূলতঃ ঝুম খেতি, চিকাৰ, মাছ ধৰা আদি। ব্ৰিটিছসকলে এই জনগোষ্ঠীবোৰক শক্তিশালী শাৰীৰিক গঠন আৰু কঠোৰ পৰিৱেশৰ সৈতে খাপ খোৱা মানুহ হিচাপে বুজিছিল। ব্ৰিটিছ কৰ্তৃপক্ষৰ ধাৰণা আছিল কছাৰী আৰু নগা শ্ৰমিক কঠিন পৰিশ্ৰম কৰিব পাৰে। তেওঁলোকৰ সামাজিক বান্ধন তুলনামূলক কম। পাহাৰীয়া জীৱনধাৰাৰ বাবে বাগিচাৰ পৰিৱেশত খাপ খাব পাৰে। এই কাৰণেই প্ৰথম দিশে বাগিচালৈ কছাৰী আৰু নগা শ্ৰমিক অনা হৈছিল। ব্ৰিটিছসকলে প্ৰথমে স্থানীয় মানুহকে ব্যৱহাৰ কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকে দেখিলে যে অসমীয়া কৃষকে বাগিচাৰ নিয়মাৱৰ্তী জীৱন সহজে গ্ৰহণ নকৰে। সেয়ে তেওঁলোকে লেবাৰ এক্সপেৰিমেণ্ট আৰম্ভ কৰে। অন্য জনগোষ্ঠীৰ পৰা শ্ৰমিক অনা। প্ৰথমে কছাৰী, নগা, মিচিং আদি জনগোষ্ঠীৰ পৰা মানুহ অনা হয়। কিন্তু সংখ্যাৰ দিশত এইটো যথেষ্ট নাছিল। চাহ বাগিচাত কাম কৰা মানে আছিল সূৰ্য উঠাৰ আগতেই কাম আৰম্ভ। গছ কাটনি, পাত তোলা, গছ ৰোপণ, গোটেই দিনটো খেতিত থকা, স্বাস্থ্যসেৱাৰ অভাৱ, শাস্তি আৰু দণ্ড। এই পৰিৱেশত স্থানীয় অসমীয়া সমাজ মধ্যবিত্ত আৰু কৃষকসকলে নিজৰ সন্মান আৰু স্বাধীনতা হেৰুৱাব বুলি অনুভৱ কৰিছিল। অসমীয়া সমাজ সেই সময়ত নিজৰ মাটি, নিজৰ গাঁও, নিজৰ পৰস্পৰা অতি গুৰুত্বপূৰ্ণ আছিল। চাহ বাগিচাত কাম কৰিবলৈ গাঁও ঘৰ এৰি যোৱা মানে আছিল সামাজিক বিচ্ছিন্নতা। অসমীয়া মানুহে প্ৰশ্ন কৰিছিল, আমাৰ নিজৰ খেতি আছে, আমাৰ নিজৰ মাটি আছে, তেন্তে আমি কিয় আনৰ বাগিচাত দাসৰ দৰে কাম কৰিম। এই মানসিকতাই চাহ বাগিচা কামৰ প্ৰতি অনাগ্ৰহ জন্ম হৈছিল। কছাৰী, নগা শ্ৰমিক অনা স্বত্বেও বহু সমস্যা হৈছিল। ভাষাগত অসুবিধা, পৰিৱেশত অসুখ, মৰণৰ হাৰ বেছি। বহু লোকে পলায়ন কৰিছিল। ইয়াৰ ফলত বাগিচাৰ মালিকসকলে সন্তুষ্টি নাছিল। এই সমস্যাৰ সমাধান হিচাপে ব্ৰিটিছসকলে মধ্য ভাৰত ছোটনাগপুৰ অঞ্চলৰ পৰা বৃহৎ পৰিমাণে আদিবাসী শ্ৰমিকসকলক আনিবলৈ আৰম্ভ কৰে। চাওতাল, ওৰাং, মুণ্ডা, খাৰিয়া আদি লোকসকলক তেওঁলোকক চুক্তিৰ জৰিয়তে ইনডেঞ্চাৰ চিষ্টেমত আনিছিল। এইটো আছিল আধা দাসত্বৰ দৰে ব্যৱস্থা। অসমীয়া মানুহে সেই সময়ত বাগিচাৰ কামক নাকৰি বুলি গণ্য কৰিছিল, যি কামত স্বাধীনতা নাই। তেওঁলোকে নিজৰ খেতিক অধিক মৰ্যাদাৰ কাম বুলি ভাবিছিল। অসমীয়া শ্ৰমিক কিয় নাছিল? স্বাধীন কৃষক সমাজে সামাজিক মানসিকতা, কঠোৰ বাগিচা জীৱন। কছাৰী, নগা কিয় অনা হৈছিল? শাৰীৰিক অক্ষমতা। সীমান্ত অঞ্চলৰ উপলব্ধতা, ব্ৰিটিছৰ ভুল ধাৰণা।
পাছলৈ কিয় আদিবাসী শ্ৰমিক আনিল বৃহৎ পৰিমাণৰ আৰু নিয়ন্ত্ৰণযোগ্য শ্ৰমিক প্ৰয়োজন চাহ উদ্যোগ অসমৰ অৰ্থনীতি মেৰুদণ্ড হ'লেও ইয়াৰ পিছত আছে বহু আশা বঞ্চনা আৰু নিঃশব্দ ইতিহাস। তো এইখিনি আছিল আদিবাসী চাহ শ্ৰমিকসকলৰ জীৱনৰ ইতিহাস। আপোনালোকৰ আগত মই কথাখিনি